Hello my friends, good afternoon. ক্ষমা কৰিব দেই মোৰ মাতটো অলপ ভাঙি আছে। বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ। বৰ্তমান আজি আকৌ মই মোৰ গাঁৱত আছোঁ। যোৱাকালি মোৰ দাদাৰ বিয়া গ'ল। মই বিয়া ঘৰৰ পৰা ভালেখিনি দূৰত আছোঁ। মই জুম কৰি দেখুৱাব চেষ্টা কৰিছোঁ বাৰু। সেইটো ঘৰ দেখিবলৈ পাইছে, কাপোৰ মেলা আছে, সেইটো ঘৰে হয়। মই বিয়া ঘৰৰ পৰা ভালেখিনি দূৰত আছোঁ, গতিকে ভালদৰে দেখুৱাব নোৱাৰিম। ক্ষমা কৰিব, মোৰ ভইচটো একেবাৰে ডাউন হৈ আছে, গাটো সিমান ভাল নহয়। তথাপিও গাঁৱৰ যোনটো পৰিৱেশ, মই ইয়াত ওলাই আহি ভালেই লাগে। মানে গাঁৱত বিয়া পৰ্ব সেনেকুৱা ধৰণৰ কিবা যদি থাকে, মই সদায় প্ৰায় এই ৰাস্তাটোলৈকে ওলাই আহোঁ। ভাল লাগে খোজকাঢ়ি, ইয়াত চাব পাৰে। বহুত ধুনীয়া পৰিৱেশ। অকণমান আগত সেইখিনিলৈকে গ'লে, যোনখিনিত মই আঙুলিৰে দেখুৱাই দিছোঁ, সেই জেগাখিনিত গ'লে মথাউৰিটো আছে। আপোনালোকে গমেই পায়, মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক। সেই মথাউৰিটো বৰ্তমান ৰাস্তা বনাই দিয়া হৈছে, পকী কৰি দিয়া হৈছে। গতিকে মই আপোনালোকক তালৈকে লৈ যাই দেখুৱাই আছোঁ ৰাস্তাটো কেনেকুৱা দেখিবলৈ। ভিডিঅ'টো মই ক্ল'জ নকৰোঁ, এনেকৈ লৈ গৈ থাকিম। চাব পাৰে মানুহ অহা যোৱা কৰি আছে। ইয়াত গাঁৱত তেনেদৰে ৰিচিপশ্যন দিয়া নহয়, তথাপিও আজি গাঁৱৰ মানুহে খাবলৈ আহিছে। ইয়াত ভালেখিনিবিলাক গাড়ী মটৰ যে দেখিবলৈ পাইছে, গাঁৱৰে মানে বিয়ালৈকে অহা। মই বৰ্তমান এই যে এই গেপটো দেখিবলৈ পাইছে, মই তালৈকে গৈ আছোঁ। মই দেখুৱাই আছোঁ ৰাস্তাটো বৰ্তমান কেনেকুৱা বনাইছে। ইয়াত মই বিভিন্ন ধৰণৰ ইয়াত চৰাই দেখিবলৈ পাওঁ, ভাল লাগে পৰিৱেশটো। চাই থাকক ৰাস্তাটো। এইটো একেবাৰে আনকাট ভিডিঅ' হ'ব, কোনো ধৰণৰ ইয়াত মই এক্সট্ৰা ক্লিপ নিদিওঁ। কোনো ধৰণৰ মানে ইয়াত কোনো ধৰণৰ এডিটিং নহ'ব, ডাইৰেক্ট ভিডিঅ'টো কৰি গৈ আছোঁ। মই সেই জেগাখিনি আহি পালোঁ বৰ্তমান, যোনখিনি জেগা দেখুৱাইছিলোঁ। এইখিনি জেগা বহুত ঠাণ্ডা জেগা, ভাল লাগে। মই এতিয়া ওপৰলৈকে গৈ আছোঁ। মই আপোনালোকক নদীখন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা বস্তু আপোনালোকে দেখিলে আচৰিত হৈ যাব, এই নদীখন কিমান শুকাই গৈছে। আৰু প্ৰথম দেখিতো আচৰিত হ'ব মানে ৰাস্তাটো। প্ৰথম আপোনালোকে দেখি ৰাস্তাটো আচৰিত হ'ব, তাৰপিছত নদীখন দেখি আচৰিত হ'ব। ক্ষমা কৰিব দেই, মই অলপ জোৰে জোৰে খোজকাঢ়িছোঁ আৰু ইফালে গাটো ভাল নহয় যে, গতিকে মোৰ ভইচটো অলপ আপ এণ্ড ডাউন হৈছে। চাব পাৰে মথাউৰিৰে এনেকৈ বাইক গৈছে, চাওক অলপ জুম কৰি দেখুৱাই দিছোঁ। মই ৰখি লৈছোঁ বাৰু, চাওক। মই আপোনালোকক তালৈকে লৈ গৈ আছোঁ। বিৰাট ৰ'দ ইয়াত। গোটেই গুৱাহাটীটো এনেকুৱাই কণ্ডিশ্যন, একেবাৰে ৰ'দ, বৰষুণ নাই। আৰু ভিডিঅ'টো একেবাৰে আনকাট হ'ব, কোনো ধৰণৰ। চাওক, ই ৰিক্সা চলিছে। ই ৰিক্সাখন আহি পাই মানে মই গৈ পাম হয়তো তালৈকে। চাই থাকক। চাওক ৰাস্তা,
It's made like an expressway. চাওক আমাৰ গুৱাহাটীৰ জালুকবাৰীত যেনেকুৱাকৈ ৰাস্তা বনোৱা হৈছে প্ৰায় সেনেকুৱা ধৰণৰ খালি ইয়াত ব্লক পাৰৰ ৰাস্তা আৰু ইমান ধুনীয়াকৈ বনাইছে আৰু ৰাস্তাৰ দুয়োপাৰে এনেকুৱা বাউণ্ডাৰী ৱাল দিয়া হৈছে আৰু এতিয়া নদীটো চাওক নদীটো প্ৰায় শুকাই অৱস্থাই নাই ৰৈ গৈছে নদীটো পানীখিনি বৈ যোৱা নাই অলপ অলপকৈ বৈ গৈছে আপোনালোকে সেই বস্তুটো চালে যোনবিলাক শেলুৱৈ আছে বা মেটেকা আছে সেইবিলাক চালে গম পাব ৰাস্তাটো চৰি ক্ষমা কৰিব দেই গাড়ীখন আহি গৈছে সেইকাৰণে অলপমান নাৰ্ভাছ হৈ গৈছিলোঁ তো মই কৈছিলোঁ যে বৰষুণ যিহেতু বৰ্তমান নাই গতিকে সেই বস্তুখিনি চালে মন কৰিব যে পানীত ইয়াত কাৰেণ্ট কিমান আছে সেই বস্তু চাওক একেবাৰে লাহে 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 যাবলৈ আৰম্ভ কৰিছে এইটো গতিকে প্ৰায় লৰা নাই বুলিয়ে ক'ব পাৰি পানীখিনি বহুত শুকাই গ'ল নদী তো এইখিনিয়ে দেখুৱাবলৈ বিচাৰিছিলোঁ আজি যিহেতু মই বিয়া বুলি আহিলোঁ আৰু আজি শেষ অহাকালিৰ পৰা আৰু গুৱাহাটীত এইখিনি পৰিৱেশ মোৰ ভালেই মানে বহুত ভাল লাগে যেতিয়া মই গাঁৱত আহোঁ এবাৰৰ কাৰণে হ'লেও মই এই জেগাখিনিলৈকে আহোঁ বিৰাট শীতল জেগা ভাল লাগে বহি তো আজিলৈকে ইমানখিনিতে এৰিছোঁ ধন্যবাদ